জয় গুৰু শংকৰ নমস্কাৰ মই পংকজ দত্ত আজি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলোৱা সংলাপ দুটি এনে ধৰণৰ শ্ৰী শ্ৰী ৰামপৰাজয় নাথ ভাগীৰ সীতা চৰিত্ৰটি আৰু শ্ৰী শ্ৰী ৰামচন্দ্ৰ বৈকুণ্ঠ যাত্ৰা নাথ ভাগীৰ শূৰ্পণখা চৰিত্ৰটি নাকান্দিবি পোনা দুটি মোৰ আজি সন্তি ৰঘু বংশধৰ তহঁতৰ স্থান পিতৃৰ কাষত স্বামী গুৰু অভাগিনীৰ শত অপৰাধ কৰিবা মাৰ্জনা জন্মে জন্মান্তৰে তুমিয়ে হবা মোৰ প্ৰাণৰ দেৱতা তুমিয়ে হবা মোৰ স্বামী দেৱতা নকৰিবা চিন্তা ৰঘুমণি আজিৰ পৰা জগতৰ কাকোৱে আৰু মই নকৰো আমনি আজি মই জগতৰ পৰা মাগিম মেলানি আই বসুমতী নেচাও মই ৰামৰ নিবিচাৰো আৰু মই ৰাজকীয় আজি খন্তে মচিম মই মোৰ ছায়া অযোধ্যাই নেদেখে জানকীৰ কায়া নুশুনো ৰামৰ নাম নকৰো দৰ্শন স্থান দিয়া বসুমতী দে জীৱন আই বসুমতী আজি খন্তে কোনো পুৰুষক যদি মই হৃদয়ত স্থান দিয়া নাই তেন্তে আই তোমাৰ কোলাত মোক লোৱা সুমুৱাই গুচক মোৰ কলংক ললাট গুচক মোৰ কলংক ললাট পাতালত পশু বসুমতী মেলা পাত বসুমতী মেলা পাত বিদায় পোনা দুটি মোৰ বিদায় অযোধ্যাবাসী বিদায় জগতবাসী বিদায় মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী মোৰ নাম মানসী চলিকৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলো ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী যদিওবা মই ৰক্ষাকুলজ তথাপি ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্বস্ৰৱা ব্ৰহ্মকুলীন হস্ত নখৰাকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা আৰু কোনোৱে ক'লে মই বোলে শূৰ্পণখা আজি মই মানসী নহওঁ আজি মই শূৰ্পণখা নামেৰে পৰিচিত চৌলক্ষৰ মাজে মই শূৰ্পণখা মোৰ যৌৱন আছিলে সত্য প্ৰস্ফুৰিত পদুমৰ দৰে কিন্তু আজি তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলো মই দ্বিতীয়জনৰ তেনেতে দেখা
পুৰা প্ৰাণ শীতল কৰিবলৈ মই ৰামক বিচাৰিছিলো কাষত আৰু কৰিছিলো মই প্ৰেমৰ প্ৰস্তাৱ কিন্তু কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সতে হে পাশানি হিতাই এজনী অবলা অসহায় অৱস্থাত বনৰ মাজত কৰোতে উৎপীড়ন ক্ষন্তে কলে বাৰু তোৰ হৃদয়ত কম্পন নাহিলে সীতা নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী শোণিত আজি মই লাঞ্ছিতা আজি মই অপমানিতা মানৱৰ হাতে অপমানৰ ভীষণ প্ৰতিশোধ লবই ৰাক্ষসী পন খাই ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত যাওঁ মই কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালে ৰাক্ষসৰ তপতগ্নিত ৰঘুকুল বিনাশৰ ভাইৰছো গৈ ৰাইজলৈ মোৰ ভক্তিভৰা প্ৰণিপাত জনাইছোঁ মোৰ গুৰুতুল্য কেইবাজন ব্যক্তিক মই মোৰ চকুৰ আগত দেখিছোঁ তেখেতসকললৈও মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু প্ৰতিযোগিতাৰ সংলাপ পৰিৱেশন কৰিবৰ বাবে আমি আগবাঢ়িছোঁ প্ৰতিযোগিতাৰ সংলাপত আমি নাট্যৰূপকাৰ উৎপল খনিকৰদেৱৰ কুৰ্মবলী পতন দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ নাটভাগৰ দুটা চৰিত্ৰ লৈ আহিছোঁ এটা ধৃতৰাষ্ট্ৰ আনভাগী দুৰ্যোধন সন্মুখত পিতামহক ৰাখি ধৃতৰাষ্ট্ৰই নিজৰ মনৰ কিছু ক্ষোভ কিছু দুখ অৱগত কৰিব বিচাৰিছে এই সংলাপটিৰ আমি কৰুণ আৰু লগত কিছু অংশত বীৰ ৰস মিশ্ৰিতভাৱে নিক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ জন্মান্ধ বলি জানিও সকলো অন্যায় সকলো অকাৰ্যৰ বাবে এই ধৃতৰাষ্ট্ৰকে অপৰাধী সজা হৈ হতভাগ্যৰ দৃষ্টান্ত আছে জানো ইয়াতকৈও অধিক মোৰ কেতিয়াবা কেনে লাগে জানে পিতামহ বিধাতাই যেন সকলোবোৰ সম্পৰীক্ষা ধৃতৰাষ্ট্ৰতেই কৰিব সম্পন্ন জীৱন পৰীক্ষাৰ দাৰুণ অগ্নিত এই ধৃতৰাষ্ট্ৰক ভস্ম নকৰা পৰ্যন্ত যেন ক্ষান্ত নহব বিধাতা আকৌ মোৰ কেনে লাগে জানে পিতামহ আপোনাৰ আঙুলিত ধৰি কৰি যাম যেন মোৰ শৈশৱলৈ য'ৰ পৰা ভুল কৰিছিলো ঠিক তাৰ পৰাই জীৱন পুনৰ আৰম্ভ কৰিম য'ত লোৰ মুৎকৰেৰে কোনো নাৰীয়ে নিজ গৰ্ভজাত সন্তানক লোৰ মুৎকৰেৰে অত্যাচাৰ কৰিব নোৱাৰে য'ত ৰাজসভাৰ মাজত কোনো অধমে নাৰীক চৰম অপমান কৰিব নোৱাৰে য'ত কাৰোবাৰ কুমন্ত্ৰণাত কোনো জন বঞ্চিত নহয় নিজ প্ৰাপ্যৰ পৰা তাৰ বাবে সদা হস্তম থাকিব এই ব্যাগ পুত্ৰ ধৃতৰাষ্ট্ৰ এই জীৱন জানো আকৌ ঘূৰাই পাম পিতামহ
অন্যটি দুৰ্যোধনৰ সংলাপ। বীৰকত আছে সন্মুখত মাতৃয়ে আশীৰ্বাদ দিছে যথা ধৰ্ম তথা জয় বুলি। তেতিয়া বীৰকতেই দুৰ্যোধনে সংলাপটি কৈছে এনেদৰে, মাতা, যদ্যপি শুনা পাওঁ তোমাৰ মুখত যথা ধৰ্ম তথা জয় আশীৰ্বাণী, উত্তপ্ত ৰক্তস্ৰোত প্ৰবাহিত হৈ মোৰ প্ৰতি ধমনীত জগতৰ বোজা সেই ঋষি মুনিগণে ধৰ্মৰ যি পৰিভাষা কৰিছে প্ৰচাৰ, তেনে ধৰ্মৰ নামত মই শতবাৰ কৰো পদাঘাত। যাৰ জন্মৰ অন্তৰালত আছে এক দীৰ্ঘ প্ৰশ্ন চিহ্ন, সেই পাণ্ডৱকে আজি ধৰ্মৰ সন্তান বুলি প্ৰচাৰ কৰিছে ঋষি মুনিগণে। আৰু তোমাৰ ক্ষেত্ৰতো যদি ধৰ্মৰ পৰিভাষা হয় তদ্ৰূপ, তেনে আশীষ মই নিবিচাৰো কদাপি। মই জানো চন্দ্ৰবংশীবীৰ মই ক্ষত্ৰিয়ৰ সন্তান। বিস্তাৰ কৰি চৌসীমা মোৰ ভালদৰে পালিম প্ৰজাক, ৰক্ষা কৰিম প্ৰজাকৰক মই বৰ্ষী শত্ৰুৰ পৰা। এই মাত্ৰ ধৰ্ম দুৰ্যোধনৰ, কদাপিতো বিচলিত নহওঁ নিজ ধৰ্মৰ পৰা। ধন্যবাদ। কৃষ্ণ, এই পবিত্ৰ প্ৰেক্ষাগৃহত উপস্থিত থকা ভাওনাপ্ৰেমী বৈষ্ণৱ হৰিবৃন্দৰ পদযুগলত এই এভাজনে সৰ্বপ্ৰথমেই ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ। প্ৰথমেই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ বিচাৰিছোঁ দানবীৰ ৰজা হৰিশ্চন্দ্ৰ নাথৰ বিশ্বামিত্ৰ চৰিত্ৰটিৰ এটি সংলাপ। অজানিতে কিবা ভুল হ'লে আপোনালোকৰ সন্ত কৃপালোকনে মাৰ্জনা কৰিব। বশিষ্ঠ বশিষ্ঠ বশিষ্ঠ, ইয়ে বোলে বশিষ্ঠ, সিয়ে বোলে বশিষ্ঠ। বশিষ্ঠ মুনিৰ আজি ইমান সন্মান, আমাক হে কৰিছে সকলোৱে অজ্ঞান। কিন্তু বশিষ্ঠ মুনিতকৈ আমি কোন গুণহীন? সৰস্বতী নদীৰ সিটো পাৰে বশিষ্ঠৰ আশ্ৰম, আৰু এই পাৰে এই বিজুবনতে আমাৰ আশ্ৰম। ইয়াতনো কি পাৰ্থক্য থাকিব পাৰে? তপু বলে ক্ষত্ৰিয়ত্ব কৰি পৰিহাৰ, ব্ৰাহ্মণত্ব মই লভিলো সহজে। দেখুৱালো জগতবাসীক বিশ্বামিত্ৰৰ তপৰ মহিমা। অহংকাৰী ব্ৰাহ্মণ সমাজে জন্মসত্ত্বে ব্ৰহ্মত্ব লভি অহংকাৰত মত্ত হৈ জাতি শ্ৰেষ্ঠ বুলি জাত্যাভিমানী ব্ৰাহ্মণ সমাজৰ অহংকাৰ শূন্য কৰিবৰ বাবেই ত্যাগ কৰি ৰাজ্য ধন ঐশ্বৰ্য বিভূতি, ত্যাগ কৰি ৰাজসুখ বিষয় বিলাস, স্বেচ্ছাই আদৰি ললো তাপস জীৱন। অসাধ্যকো মই কৰিছো সাধন। এইবাৰ ত্ৰিবিদ্যা সাধন যজ্ঞে এক মহাবিদ্যা কৰি হৰণ দেখুৱাম জগতক ভালদৰে মই। জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ কৰ্মশ্ৰেষ্ঠ ক্ষত্ৰিয় শ্ৰেষ্ঠ শতগুণে। এইবাৰ পৰশুৰামৰ মাতৃহত্যা নাটখনিৰ পৰশুৰাম চৰিত্ৰটিৰ এটি সংলাপ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। উন্মাদ হোৱা নাই আই, হনুমানে জানো কেতিয়াবা পিতৃৰ আদেশ পালন কৰা দেখিছাই? আৰু কি জানাই,
আজিৰ পৰা আৰু তুমি মোক পুত্ৰ বুলি নাভাবিবাই। তোমাৰ যে ৰাম নামৰ এটি পুত্ৰ আছিল তাকো তুমি পাহৰি যোৱাই। পিতা পিতা তুমি বাৰু ইমান নিষ্ঠুৰ হ'ব লাগে নে পিতা? যি মাতৃয়ে 9 মাহ 10 দিন গৰ্ভত ৰাখি এই বিনন্দীয়া পৃথিৱীৰ দৰ্শন কৰালে, সেই মাতৃক তুমি মোক শিৰচ্ছেদ কৰিবলৈ আদেশ দিব লাগে নে পিতা? হায়, পিতৃৰ আদেশ আজি অতিকে কঠোৰ। যি কাম আজি পৰ্যন্ত এই পৃথিৱীত কোনেও কৰা নাই, সেই কাম কৰিবলৈ পিতৃয়ে মোক আজি কৰিছে আদেশ। পিতাৰ আদেশ কি জানানে আই? পিতাৰ আদেশ মই তোমাক শিৰচ্ছেদ কৰিব লাগে। নমস্কাৰ। শেষত পুনৰবাৰ সকলোৰে চৰণত সেৱা জনাই ধন্যবাদ। কৃষ্ণ।